নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা ডিএছএছ বা ডিএমই পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ গণিতৰ 3 নম্বৰ ভিডিঅ'টো লৈছো ইয়াৰ আগতে আমি দুটা ভিডিঅ' আপলোড কৰিছো যদি আপোনালোকে চোৱা নাই তেনেহলে ডেসক্ৰিপচনত দিয়া লিংকৰ পৰা আপোনালোকে এই ভিডিঅ'কেইটা চাই ল'ব পাৰিব আজিৰ ভিডিঅ'টোত আমি কিছুমান সহজ পদ্ধতিৰ জৰিয়তে আপোনালোকক কোৱেশ্চনবিলাক কৰাই দিবলৈ চেষ্টা কৰিম যাতে আপোনালোকে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ কোৱেশ্চনবিলাক সলভ কৰি থৈব পাৰে তো বলক দেৰি নকৰো কোৱেশ্চনবিলাক আলোচনা কৰো প্ৰথম প্ৰশ্নটো হৈছে 12 আৰু 30 ৰ সাধাৰণ উৎপাদক হ'ল the common factor of 12 and 30 is তো প্ৰথম কথা হ'ল যদি যিকোনো দুটা সংখ্যাৰ যদি সাধাৰণ উৎপাদক দিয়ে কেনেকৈ উলিয়াব পাৰিব তো দুটা ট্ৰিক্স আপোনালোকক শিকাই দিম তো যোনটো আপোনালোকৰ ভাল লাগে হেতুত আপোনালোকে কৰিব পাৰিব যিকোনো সংখ্যাৰ যদি সাধাৰণ উৎপাদক দিয়ে ধৰক মই এনে এটা সংখ্যা লিখিছো ধৰক 2 আছে আৰু 4 আছে তো 2 আৰু 4 ৰ সাধাৰণ উৎপাদকটো কি হ'ব ঠিক আছে তো 2 টো এটা মৌলিক সংখ্যা হয় সো 2 টোক আমি এনেকৈ লিখিব পাৰো 2 পূৰণ 1 কাৰণ তাৰ আৰু উৎপাদক যেহেতু নাই 4 টোক আমি এনেকৈ লিখিব পাৰো 4 টোক আমি এনেকৈ লিখিব পাৰো 2 পূৰণ 2 হয় না 2 দুগুণ 4 তো ইহঁতৰ মাজত দেখিছো যে দুটাতে আমাৰ কি আছে এটা 2 উৎপাদকটো আছে তো আমি গম পাইছো যে 2 আৰু 4 ৰ যদি সাধাৰণ উৎপাদক উলিয়াব দিয়ে হেতু হৈ যাবগে 2 ঠিক আছে 2 আৰু 4 ৰ সাধাৰণ উৎপাদকটো হৈ যাবগে 2 ঠিক তেনেকৈ আমি ইয়াত উলিয়াম তো প্ৰথমতে আমি যদি 12 ৰ উৎপাদক উলিয়াব দিও এটো প্ৰথম ট্ৰিক্সটো ঠিক আছে আবিছত আকৌ আমি ছুটি নিয়মটো শিকাই দিম তো 12 যদি আমি উৎপাদক উলিয়াবলৈ যাও তেতিয়া দেখিম যে 2 পূৰণ 3 চাকচোন 2 দুগুণ 4 4 দুগুণ 12 তো 12 ৰ উৎপাদক কিটা হৈছে 2 2 আৰু 3 তাৰপিছত যদি 30 ৰ উৎপাদক কিটা আমি চাও 30 ৰ উৎপাদকটো হ'ব 2 পূৰণ তাৰপিছত 2 তাৰপিছত 3 পূৰণ 5 2 3 গুণ 6 6 5 গুণ 30 ঠিক আছে এইকিটা হৈছে 30 ৰ উৎপাদক এতিয়া আমি কি দেখিছো চাওক তো দুইটাতে 12 আৰু 30 ৰ উৎপাদকৰ ভিতৰত দেখিছো 2 এটা কমন আহিছে আৰু 3 এটা কমন আহিছে ঠিক আছে 2 আৰু 3 টো কি আহিছে কমন মানে সাধাৰণ উৎপাদক তো এতিয়া আমি 12 আৰু 30 ৰ যদি কমন ফেক্টৰ বা সাধাৰণ উৎপাদক উলিয়াব লগা হয় হেতু হৈ যাবগে 2 আৰু এটা 3 2 পূৰণ 3 তো 2 3 গুণ হৈ যাবগে 6 আমাৰ অপচন এটা আছে অপচন এটো হৈ যাব শুদ্ধ উত্তৰ আৰু এটা আছে ছুটি নিয়মটো এনেকুৱা আপোনালোকে 12 আৰু 30 এই দুইটাকে ঘৰ এটাত ৰাখি লব ঠিক আছে মানে ঘৰ ভিতৰত ভৰাই পিনে তাৰ পিছতে মৌলিক সংখ্যাবিলাক যে আছে 2 3 5 এবিলাকেৰে হৰণ কৰি গৈ থাকিব প্ৰথমতে আমি 2 এৰে চাম দুইটাকে হৰণ যাব লাগিব দেই যেটো সংখ্যা লব মৌলিক সংখ্যা হেতু সংখ্যাৰে যাতে দুইটাকে হৰণ যায় তেনেকে সংখ্যা এটা লব লাগিব তো 2 এ যদি কৰো 2 6 গুণ 12 আৰু যদি 15 কৰো 2 15 30 তাৰপিছত দেখিছো যে 6 আৰু 15 এই দুইটাকে 2 এৰে নাযায় 6 যদিও যায় 15 হৰণ নাযাব সো সেই কাৰণে আমি 3 এৰে হৰণ কৰিম তো 3 এৰে যদি হৰণ কৰো 3 দুগুণ 6 আৰু 15 যাব 3 5 গুণ 15 এতিয়া দেখিছো যে আৰু হৰণ নাযায় 2 আৰু 5 ওলাইছে তো এইগিটাক আৰু হৰণ নাযায় তো আমি পাই গলো কি 2 আৰু 3 তো এই কমন ফেক্টৰটো হৈ যাব 2 পূৰণ 3 একেটাই হয় 6 হ'ব তো আপোনালোকে এনেকেও কৰিব পাৰে আৰু যদি কয় যে দুইটাৰে এক্সট্ৰাকে উৎপাদক উলিয়াই লম তেনেকৈ কৰিম তেনেকৈ কৰিব পাৰিব তো ইয়াৰ শুদ্ধ উত্তৰটো হৈ গলগে অপচন A6 আশা কৰিছো বুজি পাইছে যদি বুজি পাইছে আপোনালোকে 10 আৰু 20 ঠিক আছে 10 আৰু 20 ৰ সাধাৰণ উৎপাদক কি হ'ব আপোনালোকে কমেন্টত জনাই দিবচোন 10 আৰু 20 ৰ ইটো সাধাৰণ উৎপাদক হেতু কি হ'ব কমেন্টত জনাব পাৰে নেক্সট কোৱেশ্চনটো আগবাঢ়িম তলৰ কোনটো 68 ৰ উৎপাদক নহয় which of the following is not a factor of 68 তো 68 ৰ উৎপাদক নহয় কেনেকৈ বাছিব লাগিব মানে যিকিটা আমাক অপচন দি আছে হেগিটাৰে 68 ৰ হৰণ যাব নোৱাৰিব মানে হৰণ নাযায় এতিয়া প্ৰথমতে যদি আমি চাও 2 এৰে 68 ৰ হৰণ যায় কাৰণ এককৰ ঘৰত 8 আছে তো যিকোনো সংখ্যাৰ এককৰ ঘৰত যদি 2 0 এটা আছে 0 2 4 6 আৰু 8 থাকে এইকিটা সংখ্যা যদি থাকে তেতিয়া হেতু 2 এৰে বিভাজ্য হয় 2 এৰে হৰণ যায় মানে ঠিক আছে তো ইয়াতে দেখিছো 68 ৰ 8 আছে তো 2 এৰে হৰণ যায় 6 এৰে হৰণ যায় না চেক কৰিব লাগিব এতিয়া আমি 68 ক যদি 6 এৰে হৰণ যায় না চেক কৰিব খুজো 6 গুণ 6 হ'ব নামিলে 8 আকৌ 6 গুণ 6 হ'ল থাকিলে বাকি 2 তো আমি দেখিলো যে 2 বাকি থাকিলে তো এটো 68 টো যেটো উৎপাদক হেতু 6 হ'ব নোৱাৰে তো আমাৰ অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ বাকি কিটা কৰি চাও আমি তো অপচন বি টো শুদ্ধ হলে বাকি 68 ক যদি 4 এৰে হৰণ কৰিব চাও 4 গুণ 4 নামিলে 2 8 7 4 গুণ 28 ওলাইছে 17 যদি কৰিবলৈ যাও 17 যদি কৰিবলৈ যাও 7 17 4 গুণ চাওক 17 4 গুণ 68 হয় নহয় 7 4 গুণ 28 8 কৰিলে 2 4 গুণ 4
5 6 68 হয় তো 68 ওলাইছে 17 হৰণ যায় তো 17 যায় 4 যায় 2 যায় খালি 6 ৰে হৰণ না যায় তো আমাৰ 6 টো হৈ যাবগে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন তো চাওক এনে ধৰণৰ প্ৰশ্ন যদি আপোনালোকৰ আহি যায় 17 abc 34 a b স্কয়াৰ 51 a স্কয়াৰ b ৰ সাধাৰণ উৎপাদকটো কি তো নরমাল যদি আপোনালোকক দিয়ে সংখ্যা তেতিয়া হলতো পাৰিব মই 10 আৰু 20 ৰ আপোনালোকক কমেন্টত জনাবলৈ গৈছিল এইবিলাক দিলে পাৰিব কিন্তু এনেকুৱা যদি a b c থকা সংখ্যাবিলাক যদি মানে নাম্বাৰ বিলাক যদি দি দিয়ে তেনেহলে হিহঁতৰ কমন ফেক্টৰছ বিলাক কেনেকৈ উলিয়াব তো কেনেকৈ উলিয়াব চাওক ভালদৰে চাই লব আমাক কি দিছে প্ৰথমতে আমি এটো লিখি লৈছো 17 a b c তাৰ পিছতে 34 a b স্কয়াৰ দিয়া আছে তাৰ পিছতে 51 a স্কয়াৰ b দিয়া আছে এতিয়া প্ৰথমতে আমি সংখ্যা গিতাত চাও 17 34 আৰু 51 17 34 আৰু 51 ৰ প্ৰথমতে আপোনালোকে গখাউটো উলিয়া লব সৰি গখাউ না মানে কমন ফেক্টৰটো উলিয়া লব তো আমি যদি চাও দেখিছো গুটে গিটাকে 17 ৰ হৰণ যায় 17 এবাৰ যায় 34 দুবাৰ যায় আৰু 51 তিনিবাৰ যায় তো 17 এটা আহি যাব ইহঁতৰ যেটো কমন সাধাৰণ উৎপাদকৰ ভিতৰত 17 টো আহি যাব প্ৰথমতে 17 টো আহিব তাৰ পিছতে চাওক a b c প্ৰথমটোত আছে তাৰ পিছতটো a b স্কয়াৰ আছে তাৰ পিছতটো a স্কয়াৰ b আছে মানে তিনিওটাতে কি আছে a এটা আছে তো a এটা আহি গল তাৰ পিছতে চাওক b প্ৰথমটোটো আছে সেকেন্ডটো b দুটা আছে থাৰ্ডটোত b এটা আছে মানে গুটেই গিটাৰ পৰা b এটা আহি যাব আৰু c আহিব নেকি চাওক c নাহে কাৰণ c অকল 17 abc তে আছে পিছৰ 34 টো নাই আৰু 51 থকাটো c নাই তো আমাৰ আৰু কমন একো নাহে এইটোৱে হৈ যাব শুদ্ধ উত্তৰ 17 ab অপচন বি আছে অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ তো আশা কৰিছো বুজি পাইছে তো যদি বুজি পাইছে ভিডিওটো লাইক কৰি যাব আৰু ইয়াতে আপোনালোক তো বন্ধুসকল নেক্সট কোৱেশ্চন মই ডিসকাস কৰাৰ আগতে আপোনালোক এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ আপোনালোকৰ ডিএমই বা ডিএসএস এক্সামৰ বাবে যদি সম্পূৰ্ণ জিকে অৰ্থাৎ জিকে ভিতৰত আপোনালোকৰ গুটেইবিলাক টপিক সোমাই থাকিব হিষ্ট্ৰি জিওগ্ৰাফি সায়েন্স জেনাৰেল সায়েন্সৰ বেছিকৈ কোৱেশ্চন থাকিব লগতে এনভাইৰনমেন্ট আৰু আপোনালোকৰ স্পৰ্টছ এইবিলাক কোৱেশ্চন থকা লগতে ম্যাথছ কিছুমানো দিয়া হ'ব ম্যাথছৰ সলিউশনৰ হৈতে আপোনালোক পিডিএফত থাকিব তো যদি আপোনালোকৰ এই পিডিএফ সমূহ প্ৰয়োজন হয় কেৱল মাত্ৰ 49 টকা পে কৰি পিনে আমাৰ পৰা এই পিডিএফটো আপোনালোকে লৈ ল'ব পাৰিব আৰু যদি এই পিডিএফটো প্ৰয়োজন হয় স্ক্ৰিনত এটা নাম্বাৰ থাকিব নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰিব ঠিক আছে আৰু কৈ দিব যে আমাক ডিএমই ডিএসএস ৰ পিডিএফ সমূহ লাগে ঠিক আছে আৰু তেতিয়া আমি আপোনালোকক সেইখিনি পিডিএফ পঠাই দিম আৰু সেই পিডিএফ সমূহৰ পৰা আপোনালোকৰ বহুতো সহায় হ'ব বহুতো কোৱেশ্চন আপোনালোকে তাৰ পৰা জানিব পাৰিব ঠিক আছে তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি কৈছে চাওক LCM of 10 20 30 and 60 is 10 20 30 আৰু 60 ৰ লসাগু কিমান এটা চাওক লসাগু উলিয়াও উৎপাদক উলিয়াও আমি কৰিব পাৰো বা যেটো ছুটি নিয়ম ছুটি হৰণ পদ্ধতিৰে আমি কৰিব পাৰো তো দীঘলটো মই নাযাও ছুটি হৰণ পদ্ধতি যেটো আছে হেতুৱে আপোনালোকক লসাগু উলিয়াবলৈ শিকাই দিম তো এই সংখ্যাকেইটাৰ ওপৰে আমি বেলেগ প্ৰথমতে আমি দুটামান সৰু সৰু সংখ্যাৰ লসাগু কেনেকৈ উলিয়াই চাই লওঁ তো মই ধৰিছো সিম্পল 5 আৰু 10 আছে 5 আৰু 10 ৰ লসাগুটো কেনেকৈ উলিয়াব তো ছুটি যেটো নিয়ম আছে হেতু এনেকুৱা তো 5 আৰু 10 ঘৰৰ ভিতৰত ভৰাই লওক তাৰ পিছতে হৰণ কৰিবলৈ চেষ্টা কৰক যিবিলাক মৌলিক সংখ্যা আছে ধৰক 2 3 5 এইবিলাক সংখ্যাৰে হৰণ কৰিবলৈ চাওক দুইটাকে হৰণ যাব লাগিব কিন্তু তো যদি আমি দেখো যে 5 আৰু 10 5 ৰে হৰণ যাব 5 * 5 আৰু 5 10 যাব দুবাৰ এতিয়াতো আৰু হৰণ না যায় তো এই গুটেই উৎপাদকটা পূৰণ কৰি দিয়ক 5 পালো 1 পালো আৰু 2 পালো গুটেইটা পূৰণ কৰি দিয়ক 5 * 5 5 * 2 10 তো হিহঁতৰ যেটো লসাগু এলচিএম হেতু হৈ যাবগে 10 ঠিক আছে এতিয়া আমি এই সংখ্যাটো আহো তো 10 তাবা 20 তাবা 30 তাবা 60 গুটেইটাকে ভৰাই লৈছো যিমানে দিয়া থাকক হৰণ গলে হৈছে খালি এতিয়া আমি যদি 2 ৰে হৰণ কৰো দেখিছো গুটেইটাকে 2 ৰে হৰণ যাব 10 যাব 5 বাৰ 20 যাব 10 বাৰ 30 15 বাৰ আৰু 60 যাব 30 বাৰ তাৰ পিছত দেখিছো যে 5 10 15 30 আছে তো 2 ৰে কাটিলে 10 আৰু 30 কে যাব বাকি তাক না যায় 5 ৰে কাটি দিও তো 5 * 5 10 যাব 2 বাৰ 15 যাব 3 বাৰ 30 যাব 6 বাৰ তাৰ পিছত আকৌ 2 ৰে কাটিব পাৰিম 1 আহিলে 2 * 2 3 টো নামি আহিব 6 যাব 2 3 * 6 তাৰ পিছত দেখিছো 3 আকৌ কাটিব 1 1 আৰু তাৰ পিছত আকৌ 3 * 3 আকৌ 3 * 3 তো আমি গুটেইটা পাই গলোগে এতিয়া কি কৰিব লাগিব লসাগু উলিয়াবলৈ হলে এই 2 টো পূৰণ হ'ব 5 টো 2 টো 3 টো তাবা 1 1 1 1 এইটা তো কাম নাই 1 1 পূৰণ কৰিলে তো হেতুৱে হ'বগে তো সিম্পল 2 5 * 10 10 2 * 20 20 আৰু 3 পূৰণ কৰিলে হৈ যাবগে 60 20 আৰু 3 পূৰণ কৰিলে হৈ যাবগে 60 তো আমাৰ এলচিএম টো হৈ যাবগে 60 অপচন বি আছে অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ তো আশা কৰিছো বুজি পাইছে যদি ভাল লাগিছে লাইক এটা কৰি যাব আৰু নেক্সট কোৱেশ্চনটো আগবাঢ়িছো যদি এটা আয়তৰ প্ৰস্থ 3 সেমি আৰু কালি 18 সেমি স্কয়াৰ হয় তেন্তে ইয়াৰ দৈৰ্ঘ্য কিমান
if the breadth of a rectangle is 3 cm and the area is 18 cm square then length is তো চাওক এনেকুৱা আয়তটা আছে ঠিক আছে আয়তটোৰ প্ৰস্থ আমাক দিয়া আছে 3 cm এই দৈৰ্ঘ্যটো দিয়া নাই আৰু যেটো এৰিয়া হেতু আমাক দিয়া আছে 18 cm স্কয়াৰ তো আমি আয়তৰ যেটো কালি হেতু উলিওৱা সূত্ৰটো জানো তো আয়তৰ কালি এৰিয়া যেটো কয় হেতু হৈছে l * b ঠিক আছে তো এৰিয়াটো আমাক দিয়া আছে এৰিয়াটো হৈছে 18 তো l টো আমি উলিয়াব লাগে আৰু b টো আমাক দিয়া আছে 3 তো এতিয়া l * 3 হৈ গলগে আৰু ইফালে 18 হৈ গলগে এতিয়া এই l ৰ লগত 3 টো পূৰণ হৈছে ইফালে গুছি আহিলে কি হ'ব হৰণ হ'ব তো 18 / 3 ইকুৱেল কি হ'বগে l আৰু 3 এ যদি 18 কাটি দিয়ে এটো হৈ যাব 6 তো আমাৰ যেটো l ৰ ভ্যালু হেতু হৈ গলগে 6 cm কোনটো অপচন আছে চাওক অপচন সি আছে অপচন সি হৈ গল উত্তৰ একদমই সিম্পল হয় আপোনালোকে যাতে ভুল কৰি থৈ নাহে নেক্সট কোৱেশ্চন তো চাওক এটা বৰ্গৰ পৰিসীমা 24 cm হলে বৰ্গটোৰ কালি কিমান হ'ব the perimeter of a square is 40 cm then the area is and বৰ্গবিলাক কেনেকুৱা থাকে এনেকুৱা থাকিব মানে বৰ্গৰ যেটা চাৰিওটা বাহু কি থাকে সমান থাকে বৰ্গৰ আমি চাৰিওটা বাহু কি বুলি ক'ব পাৰো সমান হয় তো বৰ্গটোৰ আমাৰ পৰিসীমা দিয়া আছে তো বৰ্গৰ পৰিসীমা চাৰিওটা বাহু হলে কি হ'ব এটা দুটা তিনটা চাৰিটা 4l তো 4l তো আমাক দিয়া আছে 24 তো ইয়াৰ পৰা আমি l টো উলিয়াই লম মানে বৰ্গৰ যেটো বাহুৰ দৈৰ্ঘ্যটো উলিয়াই লম তো l ৰ ভ্যালু উলাই যাবগে 24/4 4 এ যদি 24 হৰণ কৰে 6 4 * 24 তো আমাৰ l ৰ ভ্যালুটো উলাই গলগে 6 এতিয়া বৰ্গৰ কালি উলিওৱা সূত্ৰটো জানিব লাগিব বৰ্গৰ যেটো কালি উলিওৱা সূত্ৰ হেতু হৈছে l স্কয়াৰ সমান l * l বুলি আমি লিখিব পাৰো l * l মানে কি ইয়াত 6 পূৰণ 6 6 পূৰণ 6 মানে কিমান 36 cm স্কয়াৰ এটা কথা মন কৰিব কালিটো সদায় স্কয়াৰত থাকিব বৰ্গত থাকিব হল তো অপচন ডি আছে অপচন ডি হৈ গল উত্তৰ যদি আপোনালোকৰ 36 cm থাকিলেহেঁতেন তেতিয়া কিন্তু হেতু ভুল হ'ব কাৰণ কালি যেটো থাকে এৰিয়া যেটো থাকে হেতু সদায় স্কয়াৰত থাকিব তো আপোনালোকৰ কনফিউজন লগাই পিনে এনেকে 36 cm দি থব পাৰে অকল 36 টো দেখিলে আপোনালোকে উত্তৰটো শুদ্ধ দি নি দিব সেন্টিমিটাৰ স্কয়াৰটো চাই পিনে দিব ঠিক আছে নেক্সট কোৱেশ্চন লাগব কি দিছে চাওক 10 20 30 আৰু 40 ৰ মাধ্য কিমান ফাইন্ড দা মিন অফ দা 10 20 30 and 40 তো মাধ্য মানে হৈছে কি গড় যেটো আমি এভাৰেজ বুলি কওঁ তো গড় আৰু মাধ্য একে বস্তু হয় তো কেনেকে গড় উলিয়ায় যিমান কিটা সংখ্যা দিয়া থাকিব হেগিটা সংখ্যা যোগ কৰি পিনে কেটা সংখ্যা আছিল হেতুৱে হৰণ কৰি দিলে হৈ গল মানে এটা আমাক 10 দিছে তো 10 ৰ লগত 20 যোগ কৰিম 20 ৰ লগত 30 যোগ কৰিম 30 ৰ লগত 40 যোগ কৰিম আৰু গুটেকিটা যোগ কৰি পিনে তাৰ পিছত সৰি 2 নহয় তো যেটা সংখ্যা আছে 10 20 30 40 চাৰিটা সংখ্যা আছে 4 এ হৰণ কৰি দিম এতিয়া যদি যোগ কৰে 4 নি 7 হাতে 2 9 10 100 হৈ যাব 100 যদি 4 এ হৰণ কৰে এটো হৈ যাবগে 25 তো ইহঁতৰ যেটো মাধ্য হ'ব গড় হ'ব হেতু হৈ যাবগে 25 অপচন বি আছে অপচন বি হৈ গল উত্তৰ একদমই সহজ হয় আপোনালোকে এইবিলাক কেতিয়াও ভুল কৰি থৈ নাহে যাতে নেক্সট তো চাওক প্ৰথম 51টা সংখ্যাৰ গড় কিমান এটা চাওক প্ৰথম 51টা সংখ্যাৰ গড় বা প্ৰথম 50টা সংখ্যাৰ গড় বা প্ৰথম 20টা সংখ্যাৰ গড় প্ৰথম 10টা সংখ্যাৰ গড় কেনেকৈ উলিয়াব এটো এটা সূত্ৰ আছে সূত্ৰটো এনেকুৱা যে সূত্ৰটো হৈছে n + 1 / 2 n মানে হৈছে কেটা সংখ্যা উলিয়াব দিছে আপোনালোকক তো ইয়াত আমাক 51টা দিছে তো 51 + 1 / 2 কৰি দিলে হৈ গল আৰু 51 এক যোগ কৰিলে 52 / 2 এটা 52ক যদি 2 এৰে হৰণ কৰে কেবাৰ যাব চাওক 2 2 * 4 নামিলে 1 2 12 2 6 * 12 26 তো আমাৰ n যেটো গড় হেতু উলাই যাবগে 26 অপচন বি আছে অপচন বি হৈ গল উত্তৰ নেক্সট কোৱেশ্চন তলৰ সংখ্যা কেইটাৰ ভিতৰত কোনটো 3 ৰে বিভাজ্য which of the following number is divisible by 3 এতিয়া চাওক 3 ৰে বিভাজ্য সংখ্যা যেটো আমাক সুধিছে তো আমি ডাইৰেক্ট কৈ দিব নোৱাৰো যে কোনটো সংখ্যা 3 ৰে বিভাজ্য সংখ্যা কেইটালে আমি যাব লাগিব a b c d গুটেই সংখ্যা কেইটাক আমি ভালদৰে চাব লাগিব এটা 3 ৰে বিভাজ্যটো কেনেকৈ হয় সিম্পল প্ৰথম সংখ্যাটোকে আমি লৈছো তেতিয়া বুজি পাই যাব 2 3 8 7 9 আছে এতিয়া 3 ৰে বিভাজ্য হয় না আমি চেক কৰিব লাগিব কেনেকৈ চেক কৰিম এই যে ইয়াত যে সংখ্যাটো ডিজিট কেটা আছে 2 3 8 7 আৰু 9 হে গুটেই কেইটাক মানে যোগ কৰি পেলাওক 2 3 5 8 5 13 13 7 20 20 9 হৈ গলগে 29 ঠিক আছে কিমান বলো আমি 29 এতিয়া এই 29 টো 3 ৰে হৰণ যায় না যায় হেতু চেক কৰিব মানে 3 ঘৰৰ নেউতাত 29 উলাই নেকি তো আমি যদি 3 ঘৰৰ নেউতাটো মাতো 3 9 27 উলাই মানে 27 উলাই কিন্তু 29 টো নোলাই তো আমি গম পালো যে প্ৰথম যেটো সংখ্যা আছে হেতু 3 ৰে বিভাজ্য নহয় তাৰ পিছৰ সংখ্যাটো আমি চাম 1 1 7 2 2 একেটা নিয়ম একে একে যোগ কৰক 2 2 হাতে 9 9 2 11 12 13 তো আমি এটো পাই গলো 13 এটা 13 টো দেখিছো 3 ঘৰ নেউতাত নাহে তো এটো হৰণ না যায় তাৰ পিছত যদি আমি চাও 2 3 1 7 5 এগিটা যোগ কৰক 2 3 5 5 1 6 6 হাতে 13 13 5 18
কিমান পালো আমি 18 এতিয়া চাওক 3 ঘৰ নেউতাটো 18 আহে 3 6 গুণ 18 তো এইটো আমাৰ 3 ৰে বিভাজ্য হ'ব অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ বাকি লাষ্টৰটো আপোনালোকে চাব পাৰে হেতু নহবই তো হাতে হাতে 14 14 2 16 16 পাছে 21 একে 22 22 টো না যায় তো এইটো ভুল হৈ গল তো বুজি পাইছেন এতিয়া 3 ৰে বিভাজ্য বিলাক কেনেকৈ উলিয়াব 3 আৰু 9 টো সেম হয় ঠিক আছে 3 আৰু 9 টো একেটাই নিয়ম ডিজিট গিটা যোগ কৰি পিনে 3 ৰে হৰণ কৰি চাব ইয়াত আৰু 9 ৰে যদি দিয়ে তে 9 ৰে হৰণ কৰি চাব নেক্সট কোৱেশ্চন তো চাওক এটো এটা সংখ্যা দিছে 2153 into 167 অৰ পূৰণফলৰ এককৰ স্থানত কি বহিব the unit digit of the product of 2153 into 167 তো ইয়াতে আপোনালোকে গোটেই সংখ্যাটো পূৰণ কৰাৰ কোনো দৰকাৰ নাই আমাক অকল এককৰ ঘৰতে সুধিছে তো ইয়াতে যেটো এককৰ ঘৰ আছে 167 অৰ ইয়াতে 7 আৰু এটো 3 সিম্পল 3 পূৰণ 7 কৰি দিয়ক 3 পূৰণ 7 কৰিলে হৈ যাব 21 তো 21 অৰ এককৰ ঘৰত কি থাকিব 1 থাকিব অপচন 8 আছে অপচন 8 হৈ যাব শুদ্ধ উত্তৰ একদমে সিম্পল হয় আপোনালোকে কেতিয়া হবিলাক ভয় নাখাব নেক্সট এটা কোৱেশ্চন দিছে 7/11 অৰ যোগাত্মক বিপৰীত হল এডিটিভ ইনভাৰ্স অফ 7/11 ইজ এটা চাওক যোগাত্মক বিপৰীত আৰু এটা আছে গুণাত্মক বিপৰীত এই বস্তু দুটা কিন্তু ইম্পৰ্টেন্ট হয় পৰীক্ষাত আপোনালোকৰ প্ৰশ্ন আহিব পাৰে 8 পাছ সকলৰ বিলাকৰ তো ইয়াতে চাওক 7/11 দি আছে আমাক যোগাত্মক বিপৰীত মানে এনেকুৱা এটা সংখ্যা যেটো সংখ্যাৰ লগত এই সংখ্যাটোৰ লগত সেই যোগাত্মক বিপৰীতটো যোগ কৰিলে হঠাৎ 0 ওলাব লাগিব মানে তো চাওক 7/11 অৰ লগত যদি আমি এইবিলাক সংখ্যা যোগ কৰো প্লাসত থকা সংখ্যা দুটা যদি যোগ কৰো হেটা 0 কেতিয়াও নোলায় চাওক 2 ৰ লগত যদি 2 যোগ কৰে কেতিয়াবা 0 ওলাবনে নোলায় মানে যেটো প্লাস নাম্বার থাকিব হেতুৰ লগত প্লাস নাম্বার যোগ কৰিলে কেতিয়াও 0 নোলাব তো মাইনাস গিটালে যাম আমি হয়তো এ টো হ'ব অপচন নহলে সি টো হ'ব বাকি দুটাটো নহয় বি আৰু সি ডি টো নহয় হয়তো এ হ'ব নহলে সি হ'ব তো এনেকৈ আমি চাব লাগিব এতিয়া চাওক 7/11 অৰ লগত যদি আমি -7/11 টা যোগ কৰি দিও -7/11 টা যদি যোগ কৰো তেতিয়া চাওক এটো প্লাস মাইনাস মাইনাস হৈ যাব আৰু 7/11 অৰ পৰা 7/11 হৈ গলগে শূন্য এটা ওলাই যাব তো আমাৰ যেটো आंसर হেতু হৈ যাবগে -7/11 অপচন এ টোৱে হ'ব শুদ্ধ উত্তৰ তো আৰু এটা কৰি চাওক আপোনালোকে এটো কৰি চাব পাৰে বলে 5/3 ঠিক আছে 5/3 যোগাত্মক বিপৰীতটো কি হ'ব একদম সিম্পল হয় -5/3 অকল বলে 2/7 অৰ যোগাত্মক বিপৰীতটো কি হ'ব -2/7 -2/7 একেটা একদম সিম্পল কথা হয় বলে মাইনাসত দি আছে -3/6 অৰ যোগাত্মক বিপৰীতটো কি হ'ব তো এটো হ'ব 3/6 যদি হে মাইনাসত দিয়া থাকে হে সংখ্যাটো অকল প্লাসত বনাই দিব বা প্লাসত দিয়া থাকিলে হে সংখ্যাটো মাইনাসত বনাই দিব একদমে সহজ কথা হয় যোগাত্মক বিপৰীত তাৰ পিছত গুণাত্মক বিপৰীতটো চাওক গুণাত্মকটো এটো -3/5 অৰ গুণাত্মক বিপৰীতটো কি মাল্টিপ্লিকেটিভ ইনভাৰ্স অফ -3/5 তো -3/5 গুণাত্মক বিপৰীত মানে কি ইয়াৰ লগত এনেকুৱা এটা সংখ্যা পূৰণ কৰিব লাগিব যেটো সংখ্যা পূৰণ কৰিলে 1 ওলায় আমি তো আগৰটো শূন্য পাইছিলো ইয়াত 1 ওলাব লাগিব তো 1 কেনেকৈ ওলাব এটো ইয়াৰ উল্টা কৰি দিয়ক -5/3 উল্টা হলে কি হ'ব সৰি এটো 3/5 আছে -3/5 উল্টা কৰিলে -5/3 হ'ব এটা পাছে পাছে কাটা যাব 3 দিনে কাটা যাব মাইনাস মাইনাস কাটা যাব তো থাকিব আমাৰ অকল 1 ঠিক আছে তো আমাৰ ভ্যালুটো হৈ গলগে 1 তো ইয়াৰ কোনটো পালো আমি -5/3 অপচন বি আছে অপচন বি হৈ গল শুদ্ধ উত্তৰ আৰু কেটামান কৰি লওক তেতিয়া আপোনালোকে আৰু বুজিব ভালদৰে বুজি পাব বলে 2/3 গুণাত্মক বিপৰীতটো উলিয়াব লাগে সিম্পল 3/2 2/3 গুণাত্মক বিপৰীত 3/2 বলে -4/7 অৰ গুণাত্মক বিপৰীতটো কি হ'ব তেতিয়া হৈ যাব -7/4 মাইনাসটো থাকিব অকল সংখ্যাটো উল্টাই দিব ভগ্নাংশটো অকল উল্টাই দিব একৰ গুণাত্মক বিপৰীত কি হ'ব একৰ গুণাত্মক বিপৰীত একে হ'ব দুইৰ গুণাত্মক বিপৰীত হৈ যাব 1/2 ঠিক আছে এনেকা যদি দিয়ে নেক্সট কোৱেশ্চন তো চাওক 23561 সংখ্যাটোৰ 5 অৰ স্থানীয় মান হল the place value of 5 in 23561 is তো চাওক 23561 এই সংখ্যাটোত 5 যেটো আছে হেৰ তাৰ স্থানীয় মান কিমান হ'ব 5 টো কে নম্বৰত আছে এটো চাওক একক দহক শতকত আছে তো শতকত আছে যদি 5 ৰ লগত আমি 100 পূৰণ কৰিম তো সিম্পল 5 ক হ'ব অপচন ডি আছে অপচন ডি হৈ যাব উত্তৰ এতিয়া আপোনালোকে কৰি চাওক 23561 টোত 3 ৰ যেটো স্থানীয় মান 3 ৰ স্থানীয় মানৰ ভ্যালুটো কিমান হ'ব কমেন্টত জনাই দিয়ক মই অপচন দি দিছো আপোনালোকক এ টো হৈছে 300 বি টো হৈছে 3000 সি টো হৈছে 1000 আৰু ডি টো হৈছে 5000 কোনটো অপচন শুদ্ধ হ'ব আপোনালোকে কমেন্টত জনাই দিয়ক 3 ৰ স্থানীয় মানৰ যেটো স্থানীয় মানটো কোনটো নেক্সট কোৱেশ্চন লাগবহিম এটা ত্ৰিভুজৰ তিনটা কোণৰ অনুপাত 2 3 আৰু 4 অনুপাতত আছে তেন্তে আটাইতকৈ সৰু কোণটো কিমান হ'ব The angles of a triangle are in the ratio of 2:3:4 what is the
মেজাৰমেণ্ট অফ দ্য স্মলেষ্ট এংগল আটাইতকৈ সৰু সংখ্যা যেটো আছে হেতু কিমান হ'ব তো চাওক ইয়াতে আমি জানিব লাগিব ত্ৰিভুজ এটা যে আছে এনেকা যদি তুমি ত্ৰিভুজ এটা আকো তাৰ তিনিটা কোণৰ যোগফলটো সদায় কিমান হয় তো মনত ৰাখিব তিনিটা কোণৰ যোগফলটো সদায় 180 ডিগ্ৰী হয় তো এটা এংগলক আমি 2x ধৰিম এটা 3x ধৰিম আৰু এটা 4x ধৰিম আৰু এইকেইটাৰ যোগফলটো আমাৰ কিমান হ'ব যোগফলটো হৈ যাব আমাৰ 180 কেলে কাৰণ এইটো এটা এংগল হয় এইটো আৰু এটা এংগল হয় এইটো আৰু এটা এংগল হয় 1 2 3 বুলি আমি ধৰিব পাৰো তো এই তিনিটা এংগল যোগ কৰিলে 180 ওলাব এতিয়া যোগফলটো লাগছন 2x 3x আৰু 4x যোগ কৰিলে 9x ওলাব 9x = 180 ওলাই যাব এটা x ৰ ভ্যালুটো উলিয়াই লওক সিম্পল 180 ডিভাইডেড বাই 9 নয় যদি 18 যাতে দুবাৰ তো x ৰ ভ্যালুটো আমাৰ কিমান লৈ গল 20 x = কি ওলালে 20 এটা এটা কোন আছিল 2x এটো আটাতকে সৰুটো তাৰপিছত মাজুটো আছিল 3x আৰু ডাঙৰটো আছিল 4x আমাক উলিয়াব দিছে কি সৰু কোনটো আটাতকে তো এটো 2x মানে কি 2 পূৰণ 20 40 ডিগ্ৰী হ'ব এটো অপচন সি আছে অপচন সি হৈ যাব উত্তৰ যদি আপোনালোক আটাতকে ডাঙৰটো দিলেহেঁতেন সুধিলেহেঁতেন তেতিয়া এটো 4x হলতেন 4 * 20 হলতেন 80 ডিগ্ৰী হলতেন তেতিয়া ঠিক আছে তো এনেকৈ আপোনালোক এইবিলাক কৰিব পাৰিব নেক্সট তো চাওক কি দিছে which is the solution of equation 2x = 12 সমীকৰণ 2x = 12 সমাধান কোনটো তো এটো একেবাৰে সিম্পল হয় 2x = 12 আছে তো এটো x ৰ লগত 2 টো কি আছে পূৰণ ইফালে গুছি গলে কি হ'ব হৰণ তো x = 12/2 2 যদি 12 হৰণ কৰে 6 x = কিমান হৈ যাব 6 x = 6 কোনটো অপচন আছে অপচন ডি আছে অপচন ডি টো হৈ গল উত্তৰ একেবাৰে সহজ হয় এটো আপোনালোকে কৰি চাব পাৰে which is the solution of equation x + 4 = 6 x + 4 = 6 সমীকৰণটোৰ সমাধান কিমান একদম সিম্পল হয় আপোনালোকে কমেন্টত জনাওকচোন এটো এই এনসাৰটো কমেন্টত জনাই দিব ঠিক আছে এটো মই কৰি নিদিও আপোনালোকে এটো কমেন্টতে জনাব তো আৰু আজি ভিডিওটো যদি ভাল লাগিছে ভিডিওটো এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি লব কাৰণ এইকেদিন আপোনালোকে ডেইলি ভিডিওবিলাক পাই থাকিব ধন্যবাদ